সদায় আপোনালোকক মই চুমদেৱে দেখুৱাই আছো আজি সেইকাৰণে নেহাখন দেখুৱালো সব লাইট চাইট দিয়া হল এতিয়া আপোনালোকক ভিতৰটো দেখুৱাও এইখন নেহাৰ ভিতৰত 33 জন মানুহ বহি যাব পাৰিব আৰু 15টা স্লিপাৰ আছে ইয়াত আপোনালোকে সবে মোবাইল চাৰ্জ কৰিব পাৰিব আপোনাৰ যদি দুটা ফোন তেতিয়া আপুনি দুটা ফোন একেলগে চাৰ্জ কৰিব পাৰিব এইটো সেফটিটো পুৰা গুৰুত্ব দিয়া হৈছে এনি টাইম সিসিটিভি লাগি আছে আমাৰ টোটাল কেইখন আছে গাড়ী 10খন তো আপোনালোকক দেখুৱালো এয়া প্ৰভাত দা নেহা ট্ৰেভেলছৰ মালিক তো নেহা অৰুণিমা আপোনাৰ ঘৰৰ কাৰোবাৰ নাম চাই আৰু এখন চুমদেৱ এখন খাইউণ্ডাই লৈ আহিছে অনুপমদাই লৈ আহিছে এখন মই শিলিগুৰিলৈকে এখন আহিলো দেখি ইয়াত যদি আপোনালোকে যাব বিচাৰে ৰেড বাছতো টিকট পাবই তাৰ উপৰিও মই খাইউণ্ডা আৰু অনুপমদাৰ নাম্বাৰ দুটা দি দিম আমাৰতো বহুত দিনৰ প্লেন আছিল না বাছ যেতিয়া প্ৰথম কিনছিল চেচিছটো তেতিয়া আমাৰ কৰতে হপুন তাৰ পিছত গাড়ী চেচিছ কিনলে বডি বনাব দিলে তাৰ পিছত গৈ আমি আজি আহি বৰপেটা মানে অসম পাই গলো আৰু গুড মৰ্নিং হার পালো গাড়ীৰ ভিতৰতে আৰু এইফালে যদি আপোনালোকে চাই আমাৰ অনুপম দাই লৈ এখন আমাৰ কাষতে লগাইছে এইখন আৰু নেহাখন অলপ সেইফালে আছে নে পিছত আছে বা মই নামি যোৱাই নাই হয় হার পাইছোহে আৰু চৰ্দিটো এনেকুৱা বাঢ়ি গ'ল পৰহি চৰ্দি ষ্টাৰ্ট হৈছিলে বেংগলত ধূলি খাই কিন্তু কালি ৰাতি অলপ অলপ হৈছিলে আজি একদম পুৰা হৈ গৈছে আহি পালো যে এতিয়া চব বেমাৰ বিলাকে আগুৰি ধৰিব এতিয়া উঠিল মুখ চুখ ধো ধুনীয়া আছে বাৰু দিনত মই আপোনালোকক দেখুৱাম গোটেই দুখন গাড়ী আমি কি আনিলো চিট মই দেখুৱাই আছো আহি থাকোতে মাজে মাজে তথাপিও আজি ভিডিঅ'টোত মই এতিয়া ভালকে দেখুৱাম এইটো আৰু লাষ্ট এপিছড হ'ব আমাৰ কাৰণ আমি আহি পালো ইমান দূৰ ঝাৰখণ্ডৰ পৰা অসমলৈ যিটো আমাৰ বাই ৰোড জাৰ্ণি আছিলে বাই বাছ তাও ব্ৰেণ্ড নিউ বাছ 3 ব্ৰেণ্ড নিউ বাছ 3খন ব্ৰেণ্ড নিউ বাছ ডাইৰেক্ট ডিলাৰৰ পৰা কিনি নতুন বাছ লৈ আহিছিলো এতিয়া নামি যাওঁ নামি মুখ চুখ ধুই ফ্ৰেছ হওঁ অলপ লাহেকে মই একদম ফ্ৰেছ হৈ লগ পাম কেইটা বজাত পালে আহি আছো চৰ্দি হৈ গল না বেংগলত চৰ্দি হৈ গল বেংগলত Last passenger. আৰু আমি আহি আমাৰ ডেষ্টিনেশ্যন বৰপেটা পালো আৰু সদায় আপোনালোকক মই চুমদেৱে দেখুৱাই আছো আজি সেইকাৰণে নেহাখন দেখুৱালো মানে নেহাখন আপোনালোকে ৰাস্তাত দেখি আছে কিন্তু ভিতৰখিনি মই দেখুৱাবই হোৱা নাই আৰু মই ভালকে সোমাবই হোৱা নাই সেইকাৰণে এইবাৰ নেহাখনৰ ভিতৰত সোমাও আৰু নেহা অৰুণিমা ট্ৰেভেলছ মানে চাইডত আপোনালোকে অৰুণিমা দেখিব আৰু ফ্ৰণ্টত নেহা দেখিব ৱেবছাইটটো নেহা ট্ৰেভেলছ বুলি আছে এতিয়া ভিতৰত সোমাইছো মানে আপোনালোকক দেখুৱাইছো মই এবাৰ দুবাৰটো সোমাইছোৱেই প্ৰথমে চব লাইটগুলো দিয়া যাওক সব লাইট চাইট দিয়া হল এতিয়া আপোনালোকক ভিতৰটো দেখুৱাও আহা তুমিও আহি যোৱা মানে ভিডিঅ'টো ধৰি আছে যিয়ে গাড়ীখন আমাৰ ঝাৰখণ্ডৰ পৰা চলাই লৈ আহিছে সুলেমান ভাই এইখন নেহাৰ ভিতৰত মানে ইণ্টেৰিয়ৰটো একদম সেম তুমি মই আহা ইণ্টেৰিয়ৰটো সেম চুমদেৱ আৰু একেই 33 সিটাৰ আছে মানে 33 জন মানুহ বহি যাব পাৰিব আৰু 15টা স্লিপাৰ আছে ইফালে দুটা ইফালে এটা এনেকে 2x1 আৰু লগত ইফালে আৰু এটা এসেনশিয়াল বস্তু আমাৰ সকলো মানুহৰে ইফালে এজন দেখুৱাই দিওঁ ইয়াত আপোনালোকে সবে মোবাইল চাৰ্জ কৰিব পাৰিব দুটাকে পিন আছে সেইফালে দুটা আছে ইফালেও দুটা আছে যদিও সিঙ্গল পাৰ্সন আপোনাৰ যদি দুটা ফোন তেতিয়া আপুনি দুটা ফোন একেলগে চাৰ্জ কৰিব পাৰিব এইটো ফোন থোৱাকে আছে লগত ঠিক তেনেকৈ আকৌ স্লিপাৰটো আছে ইফালে দুটা মানে সিট ইফালে দুটা ইফালে এটা কিন্তু চাৰ্জাৰ প্লাগ দুইফালে দুটাকে আছে ইয়াত 4টা আছে ইয়াত দুটা আছে ইয়াত দুজন মানুহৰ কাৰণে 4টা চাৰ্জিং পইণ্ট আছে সেইটো বহুত ভাল হেৰি আৰু সিসিটিভি লাগি আছে সেফটিটো পুৰা গুৰুত্ব দিয়া হৈছে এনি টাইম সিসিটিভি লাগি আছে ইয়াতো সিসিটিভি আকৌ যদি আপোনালোকে সেইফালে চাই এইটো সিসিটিভি ইয়াত লাগি আছে আৰু এইফালেও ইয়াত সিসিটিভি লাগি আছে বস্তু নহৰাই মেইনলি হেতু সিসিটিভি লগোৱা আছে মানে আপোনাৰ বস্তু হেৰুৱাৰ কোনো চান্স নাই ইয়াত আপুনি নিজৰ বস্তু থৈ জখলা বন্ধাত আমি যেতিয়া খানা খাব গৈছে তেতিয়া আৰু বস্তু মোৰ বেগটো তাতে থৈ আহিলো কিবা থৈ টেনচন নাই যদি কিবা হেৰালে পটককে আগত মনিটৰ লাগি আছে ড্ৰাইভাৰৰ কাষত বোলে মই এইটো বস্তু পোৱা নাই সিসিটিভিটো চাই দিয়ক তেনেকৈ চাই দিব গতিকে হেৰুৱাৰ ভয় নাই গতিকে নেহাখনৰ ভিতৰটো এনেকুৱা আৰু চুমদেৱৰ ভিতৰটো এনেকুৱা তথাপিও মই নেহাখনৰ এবাৰ আপোনালোকক দেখুৱালো আৰু মই ভালকে দেখুৱাবই হোৱা নাই মই সদায় চুমদেৱতে আহিলো শিলিগুৰিৰ পৰা খাইউণ্ডাৰ লগত আহিলো তাৰ আগৰখিনি অনুপম দাৰ লগত বাকি অলপমান ইয়াৰ হেৰিবিলাক অলপ বেলেগ মানে ডেছবৰ্ডটো প্ৰায় সেম কালি এবাৰ চুমদেৱত এইখিনি আছে আৰু দৰ্জাখন অলপ পিছত আছে সেইবিলাক অলপমান বেলেগ কৰা হৈছে এনি টাইম মনিটৰ লাগি আছে চিচিটিভি ইয়াত আৰু এখন এতিয়া আমাৰ ৰাইজক কৈ দিও এখন নেহাখন ক'ৰ পৰা ক'লৈ যাব বৰপেটা ৰোডৰ পৰাটো যাব কিফালে ক'ত যাব ডিব্ৰুগড় তিনচুকীয়া শান্তিপুৰ গম পালে
এইখন গাড়ী আমি লৈ আহিছোঁ, 3খন গাড়ী যে আমি লৈ আহিছোঁ ঝাৰখণ্ডৰ পৰা, তাৰে এইখন নেহা অৰুণিমা। আৰু এতিয়া মই আপোনালোকক এই আহি থাকোঁতে এদিন দেখুৱাইছিলোঁৱে, ইয়াত পুৰা LED ডিছপ্লে আছে, LED লাইটত ক'ত যাব এইবিলাক ইয়াত স্ক্ৰল হৈ থাকিব। নেহাৰ এই বেক চাইডটো আপোনালোকক দেখুৱাই দিছোঁ, নেহা অৰুণিমা ট্ৰেভেলছ 2x1 নন AC শ্লিপাৰ আৰু চিটাৰ। আৰু আপোনালোকে ৰেড বাছতো ইয়াৰ টিকট বুক কৰিব পাৰিব বা ইনকুৱাৰীৰ কাৰণে আপোনালোকে এইবিলাক নাম্বাৰটো ফোন কৰিব পাৰে। যেতিয়া আপোনালোকে নেহা আমি লৈ অহা বাছখনত যাব বিচাৰে এই ৰয়িং অৰুণাচল চাইডত, তেতিয়া এই বাছখনত কণ্টেক্ট কৰিব। বা সেইফালৰ পৰা বৰপেটাৰ ফালে আহিলেও তেজপুৰ হৈ আহিব, গতিকে আপোনালোকে এইবিলাক নাম্বাৰত কণ্টেক্ট কৰি ল'ব বা ৰেড বাছৰ পৰা টিকট লৈ ল'ব পাৰিব। আপোনালোকে এই ইমান দিন গাড়ীখনে দেখি থাকিলে, নেহাখনো দেখিলে, আমাৰ সোমদেৱ দুখনো দেখিলে, এতিয়া আপোনালোকক এই মালিকজনক দেখুৱাব ওলাইছোঁ। ইয়াৰ প্ৰভাত দা, নেহা ট্ৰেভেলছৰ মালিক। আপোনাৰ টোটেল কেইখন আছে গাড়ী এতিয়া? 10খন। ক'ত যায়? পাছিঘাট যায়। হয়, এখন মানে আমাৰ ডিব্ৰুগড় লাইনত এনেকৈ কলিয়াবৰ হয়, আকৌ এখন তেজপুৰৰ পৰা ইফালে আৰু ডিব্ৰুগড় লাইনত 4খন যায়। এতিয়া নতুনকৈ এইখন দিছোঁ ৰয়িঙলৈকে। ৰয়িং এইফালে এনেকৈ যাব, ডিব্ৰুগড় হৈ এনেকৈ যাব, তেজপুৰ মঙলদৈ হয়, এনেকৈ তিনিচুকীয়া ৰয়িং। আৰু বাকী কেইখনটো চিটাৰে আছিলে, এইখন শ্লিপাৰে হৈছে আৰু এখন আহিব চাগে। তো আপোনালোকক দেখুৱালোঁ, এয়া প্ৰভাত দা, নেহা ট্ৰেভেলছৰ মালিক। তো নেহা অৰুণিমা আপোনাৰ ঘৰৰ কাৰোবাৰ নাম চাগে? আৰু বৰপেটাৰ এইখিনি আমাৰ সোমদেৱৰ হাব, এইখন এখন সোমদেৱ, এইখন ধেমাজি পাছিঘাট যায়, আৰু এইখনো সোমদেৱ। আৰু সেইফালে এখন আছে, ঠিক তেনেকুৱাকৈ 3খন আকৌ সেই তাতো আছে, নামৰূপৰ ফালেও আছে, নামৰূপ চিলাপথাৰৰ ফালেও আছে। সেইকেইখন আজি সেইফালৰ পৰা আহিব, এইকেইখন এইফালৰ পৰা যাব। আৰু আমাৰ নতুনকৈ সোমদেৱ দুখন এড হৈছে তাত। আমি মানে বৰপেটা পালোঁ আহি। আপোনালোকক একদম বহুত বেছি ধন্যবাদ যে আপোনালোকে আমাৰ জাৰ্ণিটোত ইমান ছাপোৰ্ট দিলে। আমি ঝাৰখণ্ডৰ পৰা গাড়ী লৈ 3খন গাড়ী, এখন আপোনালোকক দেখুৱালৈ নেহা, এখন ৰাস্তা কাষত আছে, আৰু এখন এইখন সোমদেৱ, এখন খাইলৈ লৈ আহিছে। আৰু দাড়ি চাৰি কাটিব পৰা নাই, এইটো মহামাৰী আছে। তাৰপিছত অনুপম দাই লৈ আহিছে এইখন, মই শিলিগুৰিলৈকে এইখন আহিলোঁ। তাৰপিছত এইখনত একে গাড়ী, ইণ্টেৰিয়ৰ একে, এক্সটেৰিয়ৰ একে, গাড়ী নাম্বাৰটো বেলেগ খালি, আৰু নাম্বাৰটো অনলি এটা ডিজিট বেলেগ, 6481 আৰু 8481, বাকী চিৰিজ চব একে। এইখন হ'ল 6481, এইখন 8481। বাকী আপোনালোকে যেতিয়া জখলাবন্ধাত শিৱসাগৰৰ পৰা আহিব বা কোনোবা বৰপেটাৰ পৰা যাব, কনফিউজ হৈ যাব, কোনখনৰ পৰা উঠিছিলোঁ, এতিয়া নামিছিলোঁ, উঠিম কোনখনত। বাৰু সেইবিলাক বাদ দিলোঁ, আমি ইণ্টেৰিয়ৰটো দেখাই দিম না। আমাৰ ৰিপৰ্টাৰক দেখাই দিয়া, এইটো কোম্পানী চিৰিয়েল। এইটো বাৰু গাড়ী কাম কৰাৰ কাৰণে বডি বনাওঁতে এইটো মাৰি লয়। এইটো চাবি, গাড়ীৰ মেইন চাবি। আৰু এতিয়া ভিতৰটো দেখো, কেবিনত আপোনালোকে কেবিনটো দেখিয়ে আহি আছে, এইকেইদিন মানে আমি কেবিনতে আহি আছো, কেবিনটো দেখিছে। বাকী চিটবিলাকো বাৰু মই মাজে মাজে দেখুৱাইছো, তথাপিও আজি যিহেতু আমাৰ জাৰ্ণিটো আজি শেষ হৈছে যিহেতু, সেইকাৰণে এবাৰ ভালকে দেখুৱাইছো। এয়া সোমদেৱৰ এইবিলাক চিট এনেকৈ আছে, টোটেল 33 চিট আছে ইয়াত চিটাৰ, আৰু শ্লিপাৰ আছে 15টা। চ' 48জন মানুহ যাব পাৰিব ইয়াত, আৰু আটাইতকৈ এচেঞ্চিয়েল বস্তুবিলাকো ইয়াত দিয়া আছে। এইফালে লৈ আছো, মই দেখাই দিওঁ। এইটো সেইখন নেহাখনতো মই দেখুৱাইছো, ছেমে হয়। এইটো মোবাইল চাৰ্জাৰৰ, আৰু আজিকালি প্ৰায়বিলাক মানুহে দুটা ফোনটো ডাবুল দিয়া আছে। এতিয়া শ্লিপাৰৰ ওপৰত দুজনীয়া শ্লিপাৰ, চ' তাত 4টাকে আছে, দুটা চকেট। এভৰি চিটত আপোনালোকে মোবাইল চাৰ্জ কৰিব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল চিকিউৰিটি। বাছৰ মানে এতিয়া আপোনালোকে খানা খাবই নামি যায়, কিছুমানে মই দেখুৱা সদায় জখলাবন্ধাত যে নিজৰ বেগটো লগত লৈ যায়, যদি সৰু বেগ হৈ যায়, আৰু ডাঙৰ হলে অলপ টেনচন লৈ থাকে, বেগটো বা আছে নাই, আকৌ খানা খাই আহি পটককে চাই যায়। এতিয়া আৰু সোমদেৱৰ সেইটো কৰিব নালাগে, CCTV লাগি আছে, ইফালে এটা, সেইফালে এটা, কেবিনতো এটা। যদি আপোনাৰ কিবা বস্তু হেৰাই যাব বিচাৰি পোৱা নাই, লগালগ এই খাইন্দা বা অনুপম দা কোনোবা এটা ক'লে হ'ল, এওঁলোক দুজন থাকিবই, মনিটৰ লাগি আছে আগত, চাই ল'ব পাৰিব। আৰু যদি আপোনালোকে এইটো আমাৰ হেৰিত কোনটো লাইনত চলিব গাড়ীটো? বৰপেটাৰতো নামৰূপ, উঠাব মানুহখিনি লুকাই আছে, সোণাৰী সাপেখাতি নামৰূপ, বৰপেটা ৰোডৰ পৰা। মানে এখন বৰপেটাৰ পৰা সোণাৰী সাপেখাতি ফালে গৈ থাকিব, আকৌ সেইদিনা এখন আহি থাকিব। এই দুখন আহি জখলাবন্ধাত দুখন লগ হ'ব। এতিয়া ইয়াত যদি আপোনালোকে যাব বিচাৰে, ৰেড বাছতো টিকট পাবই, তাৰ উপৰিও মই খাৰুল্লা আৰু অনুপম দাৰ নাম্বাৰ দুটা দি দিম ডেছক্ৰিপশ্যনত। আপোনালোকে এওঁলোকক কণ্টেক্ট কৰি কিবা এনকুৱাৰী থাকিলে সোমদেৱ ৰিলেটেড আপোনালোকে পাতি ল'ব পাৰিব। আৰু নেহাৰ মালিকক আপোনালোকে দেখিলে, আমাৰ সোমদেৱৰ মালিক নেহাৰ মালিক আমাৰ লগত একেলগে আহিয়ে আছিলে বাছত, খালি বিৰাট লাজ মানুহ কেইজন, সেইকাৰণে কেমেৰাত নোলায়। এতিয়া নেহাৰ মালিক ওলালে ভিডিঅ'ত আপোনালোকে দেখিলে, খালি আমাৰ সোমদেৱৰ মালিক নিৰ্মল চাহা দাদা, তেওঁ আছে এতিয়াও বাহিৰত, তেওঁ ভিডিঅ'ত নোলায়। আমাৰ অনুপম আৰু খাইৰুলে আমাৰ মেইন মানুহ বুলি কৈছে, দেখুৱাবা বুলি কৈছে। তো আমাৰ ভাল লাগিল বিৰাট, আমি পুৰা মস্তি কৰি আহিলো এইকেইদিন, বিন্দাছ লাগিল। আমাৰতো বহুত দিনৰ প্লেন আছিল না, যেতিয়া প্ৰথম কিনছিল চেচিছটো তেতিয়া আমাৰ সপোন বুক কৰি থাকোতে সপোন। তাৰপিছত গাড়ী চেচিছ কিনিলে, বডি বনাব দিলে, তাৰপিছত গৈ আমি আজি আহি বৰপেটা মানে অসম পাই গলো। আৰু ঝাৰখণ্ড টু আছাম বাই ৰুট বাই 3 ব্ৰেণ্ড নিউ বাছ। ধুনীয়া লাইটিং আছে, মই এতিয়া এনেই দুটা জ্বলাই দিছো ভিডিঅ'ৰ কাৰণে, এইবিলাক চব লাইট আছে বিভিন্ন ৰঙৰ। আৰু এইখন এইটো মন্দিৰটো আগতে সেইবিলাকৰ চিষ্টেম তলত, এইবাৰ মন্দিৰটো তাত আছিলে, অলপ স্পেচ মাৰা যায়, সেইকাৰণে এইবাৰ ওপৰত দিছে। গাড়ী এটা মন্দিৰ থাকে আমাৰ, আৰু বাকী ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ সেইখন গাড়ী আৰু এইখন গাড়ী ছেমে হয়। আৰু গাড়ীৰ কেবিন আৰু ইমান দেখুৱাই নাথাকো, আপোনালোকে এইকেইদিন জাৰ্ণিত কেবিনে দেখি আহি থাকিলে, সদায় কেবিনতে আহিলো। তো এইটোৱে আছিলে আমাৰ ঝাৰখণ্ড টু আছাম বাই ৰোড জাৰ্ণি। বাছ আনিব গৈছিলো, নতুন বাছ, আৰু আপোনালোকক দেখুৱালো প্ৰথম ভিডিঅ'টোত বাছ কেনেকৈ বনাই ডিলাৰ। কি আহি আছে
ভাল লাগি আছে এইটো কাৰণে আহিলো গাড়ী অনাৰ কাৰণে ভাল লাগি আছে অ। তুমি কোনটো গাড়ী ল'লা এতিয়া এইটো ষ্টাফ বাছৰ ষ্টাফ হয় খাৰুলদাৰ লগত থাকিব আৰু এইটোৱে আছিলে আমাৰ ঝাৰখণ্ড টু আছাম বাই ৰোড জাৰ্ণি আমি বাছ আনিব গৈছিলো এনেই ইনোভা লৈ বাই ৰোড জাৰ্ণি কৰা নাই ব্ৰেণ্ড নিউ বাছ ডিলাৰত কিনি ডাইৰেক্ট লৈ আহিছো কেনেকৈ গাড়ী চাড়ী বনাই আপোনালোকক মই ফাৰ্ষ্ট ভিডিঅ'টো দেখুৱাইছিলোৱে আৰু আহি আজি আমাৰ যাত্ৰাটো ইমানতে শেষ কৰিছো কেইটামান ভিডিঅ' দেখিলে আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম আৰু এই সোমদেৱ ৰিলেটেড যিকোনো ইনকুৱাৰীৰ বাবে তলত অনুপম দা আৰু খাৰুলদাৰ নাম্বাৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব বাই বাই